নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আহিছোঁ মোৰ এঘৰ খুব আপোন মানুহৰ ঘৰলৈ। আমাৰ মাজত কিন্তু তেজৰ সম্পৰ্ক নাই, কিন্তু এই আমাৰ সম্পৰ্কটো তেজৰ সম্পৰ্কতকৈ আপোন। সঁচাই সম্পৰ্ক, সম্বন্ধ আৰু আন্তৰিকতা এডাল নেদেখা জৰীৰে গঢ়ি থোৱা তিনিটা শব্দ, যি তিনিটা শব্দ কেৱল মাত্ৰ উপলব্ধিহে কৰিব পাৰি, হৃদয়েৰে অনুভৱ কৰিব পাৰি, কিন্তু মূল্যাংকনেৰে জুখি চাব নোৱাৰি। ই কাছতকৈ থুনুকা, বতাহতকৈ পাতল, অথচ আপোনাক মোক জীয়াই থাকিবলৈ দিব পাৰে এটা বাটৰ সন্ধান, দিব পাৰে মুঠি মুঠি জোনাক আৰু দিব পাৰে বিশুদ্ধ অক্সিজেন। আমাৰ এই সম্পৰ্কটো সঁচা অন্তৰেৰে, অন্তঃকৰণেৰে গঢ়ি উঠা এটা সম্পৰ্ক। আৰু মোক নিজৰ ডাঙৰ বেটা বুলি মাতে আৰু মই মাতো মা। জলপাই, ঘৰৰ জলপাইৰ মাহবিলাক ৰেডি কৰি থৈছে আচাৰ বনাবলৈ, আৰু দেখাম ৰ'ব দেই। ঘৰৰ বোলে ইমান ডাঙৰ ডাঙৰ, ইমান ধুনীয়া ধুনীয়া জলফাই, মজা। এইফালে মায়ে পিঁয়াজ কাটি আছে। আজি স্পেচিয়েল কি আছে মা? চিলি চিকেন হ'ব। চিলি চিকেন, মাছ মছলা, মাছ ফ্ৰাই হ'ব, আৰু সৰু মাছ, বাপ দালি, ঢেৰ কিবা কিবি। আৰু চাওঁ কি বনাওঁ। আৰু আজি মই অহাৰ কাৰণে স্পেচিয়েল কিবা কিবি ঢেৰ বনাম বুলি কৈছে। চিলি চিকেন, মাছ ফ্ৰাই, এইবোৰ সকলোকে কামত লাগি গৈছে। আৰু এইফালে মায়ে ঘৰতে গুটি জালুক শুকাইছিলে, গুড়ি কৰি পেলাই টেমাত ভৰাই থৈ পেলাই। আৰু এইয়া জালুকবোৰ চাওকচোন, ইমান ধুনীয়া, কিনিলে ইমান দাম। আৰু এইবোৰ কেঁচাতে কিনি আনি পেলাই গোটেইখিনি শুকাই লৈছে। শুকাই লৈ এতিয়া গুড়ি কৰিব, শুকোৱা হোৱাৰ পিছত আৰু গুড়ি কৰি টেমাত ভৰাই থ'ব। এইটো বেঙেনা পিটিকা, একদম ডাঙৰ বেঙেনা। এইটো মাছ ভাজিব, মাছত মছলা দি আছে মায়ে। আকৌ জিৰা গুড়ি দিলে, আদা ৰচুনো দিলে ন? আদা ৰচুন, এইটো লাল মিৰ্চি, এইখিনি মিক্স আহি গ'ল ন? আদা ৰচুন, অলপ পিঁয়াজ দিলে। হালধি দিব নালাগে। এতিয়া মায়ে মাংস ফ্ৰাই, খাই খাই ধুনীয়াকৈ বনাই খা। এইটো মানে মেৰিনেট কৰি কিনে ফ্ৰিজত থ'ব লাগে। হ'ব আপোনাক চিলি চিকেনৰ মছলা ফ্ৰাই কৰিব। Ready. Kita kan gua. Dunia. Dah. Dunia mak. এই ডাঙৰ বেটাৰ কাৰণে মই বহুত ৰেচিপি বনাইছোঁ। এইটো বেঙেনা পোৰা, এইটো আচাৰ, এইটো চিলি চিকেন, এইটো মছলা মাছ ফ্ৰাই, আৰু দালি, এইটো সৰু মাছ, আৰু এইটো উৰহীৰ চচ্চৰি বুলি কয়, চচ্চৰি। আৰু লগত কি আছে জানেনে? এটা পাণ তামোলৰ বটা আছে। এয়া আমাৰ তেখেতেও খাই আছে। এতিয়া নাজানো ৰান্ধাটো কেনেকুৱা হৈছে, ভাল হৈছে না বেয়া হৈছে ক'ব নোৱাৰো। ধুনীয়া খাই কিনে পাই কথা পাতিম। মা কেনেকুৱা হ'ল এতিয়া? এবাৰ মায়ে কওক কেনেকুৱা হৈছে। মইতো ভাল পাইছো। মই অলপ জ্বলা দিওঁ। জ্বলা ৰেষ্টুৰেণ্টৰ খানা মই ভাল নাপাওঁ, মিঠা দিয়ে যে, সেইটো কাৰণে অলপ জ্বলা দিছো। মোৰ বেটাই খাইছে, ভালকে খাইছে, সেইটোৱে মোৰ
বহুত ভাল লাগিছে